নিশা মৈদাবাৰী আৰক্ষীৰ অভিযানত জব্দ 3 ট্ৰাক ভৰ্তি চালানবিহীন চোৰাং গৰুসহ 10জনকৈ অধিক সৰবৰাহকাৰী। মৈৰাবাৰী থানাৰ আৰক্ষী বিষয়া কল্পজ্যোতি বৰাৰ নেতৃত্বত নিশাৰ অভিযানত মৈৰাবাৰীৰ পৰা মেঘালয়লৈ চোৰাংভাৱে নি থকা অৱস্থাত 3 ট্ৰাক চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে গৰুকেইটাৰ লগত 10জনকৈ অধিক চোৰাং গৰু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে নগাঁও জিলাৰ ঢিঙৰ পৰা চালানবিহীনভাৱে লৈ আহোঁতে 105টা গৰু জব্দ কৰে আৰক্ষীয়ে। গৰুকেইটাৰ বজাৰ মূল্য প্ৰায় 30 লক্ষাধিক টকা। উল্লেখযোগ্য যে কোনো ধৰণৰ চালান অথবা গৰু কৰিবা নথিপত্ৰ নাছিল সৰবৰাহকাৰী কেইজনৰ লগত। চোৰাংভাৱে গৰুকেইটা মৈদাবাৰী হৈ মেঘালয়লৈ নিব বিচাৰিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে ML 05S4041 আৰু NL 01AB 9916 আৰু AS01 LC 3593।